জামুগুৰিহাটৰ ঢলাইবিল বৰমতা গাঁৱত পেহেলগাম ঘটনাত নিহতৰ প্ৰতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। জামুগুৰিহাটৰ ঢলাবিল বৰমতা গাঁৱৰ সামূহিক ভৱনত সদৌ অসম মগৰ সংঘৰ বৰমতা বগাবিল শাখাৰ সমিতি, বৰমতা মিলন সংঘ আৰু জ্ঞানজ্যোতি মহিলা সমিতিৰ উদ্যোগত পেহেলগামৰ ঘটনাত নিহতসকলৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। সংগঠনে পাকিস্তানী সন্ত্ৰাসবাদীৰ কাপুৰুষালীক গৰিহণা দিয়াৰ লগতে বন্তি প্ৰজ্বলন কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। हाम्रो बरमटा सामूहिक भवन प्राङ्गणमा अनुष्ठित हुन गइरहेको छ। यो अति पीडित र दुःखदायक घटना छ। किनभने आज समग्र विश्वमा जम्मू काश्मीर पहलगाममा जुन पाकिस्तान समर्थित उग्रवादीले तथा सन्तासवादीले निर्दोष भारतीय पर्यटकहरूलाई दिन दहाडे गोली चलाएर निर्विचार नरसंहार गरेका छन्। आज त्यो अति नै दुःखदायक भएको छ। आज पाकिस्तान र भारतको अवस्था जुजुधान अवस्थामा छ। हामी आज यस श्रद्धाञ्जली अनुष्ठानबाट ती पापिष्ट सन्तासवादीहरूलाई धिक्कार र উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বৰমতা বগাবিল মগৰ সংঘৰ শাখা সমিতিৰ সভাপতি ৰাম কুমাৰ থাপা, উপসভাপতি ৰাম বাহাদুৰ আলে, সদস্য থংৰাজ থাপা, উপদেষ্টা দেৱকুমাৰ থাপা, ৰাষ্ট্ৰীয় মগৰ মহিলা সংঘৰ কেন্দ্ৰীয় সদস্যা চন্দা থাপাৰ লগতে বিষয়ববীয়াসকল। জামুগুৰিৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনে।